মৰিগাঁৱৰ ঠিকাভিত্তিক কৃষিৰ কাৰ্যপ্ৰণালী। আপোনালোকৰ এফপিচিৰ অন্তৰ্গত ২০ বা ২৫ জনীয়া কৃষকৰ এছএইচজি অৰ্থাৎ ছেল্ফ হেল্প গ্ৰুপসমূহক কণ্ট্ৰেক্ট ফাৰ্মিঙৰ মাধ্যমত একোটা বিজনেছ ইউনিট হিচাপে গঢ়ি তুলিবলৈ এফপিচিয়ে যি প্ৰকল্প হাতত লৈছে, সেই প্ৰকল্পটো কেনেদৰে কাৰ্যকৰী কৰা হ'ব তাৰ এটি আভাস লোৱা হওক। কণ্ট্ৰেক্ট ফাৰ্মিঙৰ প্ৰকল্প অনুসৰি এফপিচিৰ এছএইচজি গোটসমূহে তেওঁলোকৰ মুঠ মাটিত চুক্তিবদ্ধ হৈ বিভিন্ন সামগ্ৰী যেনে মাকৈ, চয়াবিন, সৰিয়হ আদিৰ খেতি কৰিব আৰু এই উৎপাদিত সামগ্ৰীবোৰ তেওঁলোকৰ উৎপাদনৰ ব্যয়ৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা মূল্যত এফপিচিয়ে চুক্তিবদ্ধ দীৰ্ঘম্যাদী আৰু স্থায়ী বজাৰত বিক্ৰী কৰিব। মৰিগাঁৱৰ মাকৈ প্ৰকল্প অনুসৰি এফপিচিৰ এছএইচজি অৰ্থাৎ ছেল্ফ হেল্প গ্ৰুপসমূহে মুঠ মাটিত যি মাকৈ উৎপাদন কৰিব, সেই মাকৈসমূহ এফপিচিৰ জৰিয়তে কামাখ্যা বায়'ফুৱেলছ প্ৰাইভেট লিমিটেড নামৰ এক ডাঙৰ বজাৰত বিক্ৰী কৰিব। এই ক্ষেত্ৰত চাওঁ আহক যে কেবিপিএলৰ দায়িত্ব কি হ'ব। পোনপ্ৰথমে প্ৰয়োজন অনুসৰি মাকৈৰ সঠিক পৰিমাণ অৱগত কৰিব। মাকৈৰ মূল্য নিৰ্ধাৰণৰ দায়িত্ব হ'ব কেবিপিএলৰ। লজিষ্টিক তেওঁলোকৰ নিজৰ দায়িত্ব হ'ব। প্ৰতিদিনে যি পৰিমাণৰ মাকৈ ক্ৰয় কৰিব, তাৰ বিপৰীতে তেওঁলোকে ক্ৰেডিট নোট দিব। এই কণ্ট্ৰেক্ট ফাৰ্মিঙৰ বাবে কেবিপিএলে এটিএমএছৰ সৈতে এগ্ৰিমেণ্ট কৰিব আৰু এটিএমএছে এই মাকৈ প্ৰকল্পৰ দায়িত্ব এফপিচিক দিয়ে আৰু লগতে প্ৰকল্পৰ কাম-কাজ পৰিচালনাৰ বাবে এটিএমএছে এফপিচিৰ সৈতে কিছুমান সেৱা প্ৰদানকাৰী সংস্থাক যোগাযোগ কৰি দিয়ে আৰু এফপিচিয়ে এই সংস্থাসমূহক প্ৰকল্পৰ কাম-কাজৰ দায়িত্ব অৰ্পণ কৰে। চাওঁ আহক এই সংস্থাসমূহনো কোনবোৰ, যেনে স্নিফা, এবিএছএছ, ইউনাইটেড ফাৰ্মাৰ ৱেলফেয়াৰ ফাউণ্ডেশ্যন, কৃষি প্ৰযুক্তি, উদ্যোগ আৰু ফাৰ্মিন। এই সংস্থাসমূহে যিবোৰ সেৱা আগবঢ়াব সেইবোৰ হ'ল প্ৰকল্পৰ প্ৰতিটো কাম-কাজৰ সময়ে সময়ে তদাৰক কৰিব, আইনী সেৱা, একাউণ্টিং আৰু বুককিপিং, সজাগতা সভা আৰু প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ, প্ৰকল্পৰ সম্পূৰ্ণ কালছোৱাত গভীৰভাৱে খেতিৰ পৰিচালনা আৰু অনুশীলনৰ ব্যৱস্থা গ্ৰহণ, বিত্তীয় ব্যৱস্থাৰ বাবে বেংকৰ সৈতে যোগাযোগ অৰ্থাৎ বেংকৰ বাবে ডিপিআৰ প্ৰস্তুত আৰু ঋণৰ ব্যৱস্থা কৰা, আইটি আৰু ডাটা সংৰক্ষণৰ ব্যৱস্থাপনা আৰু বহুতো অন্যান্য সেৱা। ইয়াৰ পিছতেই হ'ব তিনিপক্ষীয় চুক্তিপত্ৰসমূহ, যেনে প্ৰথমতে বেংক, এফপিচি আৰু এছএইচজিৰ মাজত চুক্তি হ'ব। দ্বিতীয়তে কেবিপিএল, বেংক আৰু এফপিচিৰ মাজত চুক্তি হ'ব আৰু তৃতীয়তে এটিএমএছ, এফপিচি আৰু এই বিভিন্ন পেছাদাৰী সংস্থাসমূহৰ মাজত চুক্তি কৰা হ'ব। ইয়াৰ পাছতেই কৃষিকাৰ্য আৰম্ভ কৰিবলৈ বেংকে এছএইচজিসমূহক যোগ্যতা অনুসৰি কেচিচি মডেলৰ ক্ৰপ লোন প্ৰদান কৰিব। এই লোন আপোনালোকে একেবাৰে কম সুতৰ হাৰত লাভ কৰিব। এতিয়া চাওঁ আহক এই ক্ৰপ লোন আৰু এছএইচজিৰ ব্যৱসায়িক প্ৰক্ৰিয়াটো কেনেধৰণৰ হ'ব। মাকৈ খেতিৰ বাবে এছএইচজিসমূহক যিবোৰ ইনপুট অৰ্থাৎ সামগ্ৰীৰ প্ৰয়োজন হ'ব, সেই ইনপুট ছাপ্লাইৰ কাৰণে এফপিচিয়ে ডিপিআৰত উল্লেখ থকাৰ দৰেই বেংক আৰু ভেণ্ডৰক অনুৰোধ প্ৰদান কৰিব। ইয়াৰ পাছত এফপিচিৰ অনুৰোধ অনুসৰি ভেণ্ডৰে এফপিচিক ইনপুট ছাপ্লাই কৰিব আৰু সেই ছাপ্লাই অনুসৰি ইয়াৰ মূল্য বেংকে ভেণ্ডৰৰ বেংক একাউণ্টত জমা দিব। ইয়াৰ পাছত এফপিচিয়ে এই ইনপুট অৰ্থাৎ সামগ্ৰীসমূহ যথাযথ পৰিমাণত এছএইচজিসমূহৰ মাজত বিতৰণ কৰিব। তাৰ পাছত ইনপুটসমূহ প্ৰয়োগ কৰি এছএইচজিসমূহে মাকৈ খেতি কৰি উৎপাদিত মাকৈসমূহ চুক্তি অনুসৰি চুক্তিবদ্ধ মূল্যত এফপিচিক বিক্ৰী কৰিব আৰু এফপিচিয়ে সেই মাকৈসমূহ পূৰ্ব নিৰ্ধাৰিত বজাৰ কেবিপিএলত বিক্ৰী কৰিব আৰু
KBPL এ পৰিমাণ অনুসৰি মাকৈৰ বিক্ৰী মূল্য FPCৰ বেংক একাউণ্টত জমা কৰিব আৰু বেংকে সেই টকাৰ পৰা ইনপুট ছাপ্লাইৰ বাবে SHG সমূহক যি ক্ৰপ লোন দিছিল সেই লোনৰ সমূহ মূল্য সুদসহ কাটি ল'ব আৰু বাকী টকা SHGৰ কৃষক সদস্যসকলৰ বিল অনুযায়ী কৃষকসকলৰ নিজৰ বেংক একাউণ্টত জমা কৰি দিয়া হ'ব। এয়াই হ'ল আপোনালোকৰ মাকৈ প্ৰকল্পৰ কাৰ্যকাৰিতাৰ প্ৰণালী। কিন্তু এই প্ৰণালী তেতিয়াহে সফল হৈ উঠিব যেতিয়া প্ৰকল্পৰ সৈতে জড়িত প্ৰতিজন কৃষক তথা ব্যক্তিয়েই নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰিব।